আমি খালি পাত্ৰ লৈ আহিছো, পাত্ৰ ৰিপেয়াৰিং কৰিলো, পাত্ৰত আমি পানী ভৰালো। কেনেকৈ আপোনাৰ সেই কলহত পানী ধৰি ৰাখিব লাগে ইয়াৰ বিষয়ে আমি শিকিম। আমেন। কাৰণ আপুনি কলহত পানী লৈ গৈছে, কিন্তু আপুনি কাইলৈ কলহত যদি পানী যদি আপোনাৰ যদি নাইকিয়া হৈ যায়, আপোনাৰ একো লাভ নহব। প্ৰেইজ দ্য লৰ্ড। এতিয়া কি হব? এইটো হব এই বাচ্চাবিলাকে যে পুতলা লয় নহয়, পুতলা লয়, ঢোল বজা পুতলা দেখিছে নাই দেই? যেতিয়া চাবিটো ঠিকছে দিব, তেতিয়া সেই চাবি দিয়ালৈকে এই পুতলাটো কিটি 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 ঢোল বজায়, বাজায় না নবজায়? আর যেতিয়া নাকি চাবিটো শেষ হৈ যাব, কিটি কিটি কিটি। মই আপোনালোকক বছৰে বছৰে আহি পেলাই চাবিটো দি যাম। আৰু সেই সময়ত যীশু আহিলেতো ভাল কথা, যদি কিটি বুলি কোৱা যদি যীশু আহি যায়, থাকিবি। Praise the Lord. Hallelujah. কাৰণ বাইবেল ভাষ দিছে আপোনালোকে লোকৰ 21:36 দেই, আপোনালোকে পৰ দি থাকিবা, যীশুৰ সন্মুখত থিয় হবৰ কাৰণে, সমৰ্থ হবৰ কাৰণে পৰ দি প্ৰাৰ্থনা কৰি থাকা। আৰু যদি নহয়, আমি শিকিলো যে এনেকা ধৰণৰ যীশু বিচাৰৰ কাৰণে ব্যবসাৰ আগে আগে জহনক দেখুৱাই দিছে। 11টা প্ৰকাশিত বাক্যৰ 1:2 তেওঁ লাঠি লৈ পেলাই আহি জুখিব আপোনাৰ মন্দিৰ, আপোনাৰ বেদী আৰু আপোনাৰ প্ৰণিপাত কৰাটো জুখিবলৈ আহিব। আৰু যদি ঠিকে পাইছে, আপুনি বৰ সৌভাগ্য। সেইকাৰণে আপোনাক মই ঠিকে থকাৰ কাৰণে আজি বিষয়টো কৈছো, সদায় আপুনি ফুল হৈ পেলাই, আপুনি উত্তেজিত হৈ পেলাই, আপুনি আত্মাত আপুনি বিশ্বাসত আপুনি থিৰে থাকিব, তেতিয়া আপুনি প্ৰভুৰ লগত যাবলৈ পাব। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সব যেতিয়া আপোনাৰ পাত্ৰত যদি পানী ফুৰ হয়, যেতিয়া আপোনাৰ কলহৰ পানী যদি সম্পূৰ্ণ ফুৰ হৈ থাকে, তেতিয়া আপোনাৰ আশে পাশে আপোনাৰ সেই কলহৰ পৰা পানী ল'বৰ কাৰণে, সেই কলহটো ভাঙি পেলাবৰ কাৰণে, সেই কলহৰ পৰা পানী ওলাবৰ কাৰণে শয়তানে সদায় আপোনাক পিছা কৰে। প্ৰেইজ দ্য লৰ্ড। কি কৰে? শয়তানে পিছা কৰে দেই। এখানে বাইবেলত আমি কিছু কথা পড়িলে আমি গম পাও। মই জাস্ট এখাৰ কথা মাত্ৰ কৈ দিছো প্ৰথমতে দেই। ইব্ৰী পুস্তক পঢ়িব চবে। ইব্ৰী পুস্তক আমি 10 আমি 37 পৰা পঢ়িছো। মই পঢ়ি দিছো সোনকালে। কিয়নো অলপতে আহিব লগাজন আহিব, পলম নকৰিব, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। কিন্তু যদি হুহুকি যায়, তেন্তে মোৰ প্ৰাণে সেইজনৰ সন্তুষ্ট নহব। বিশ্বাসৰ পৰা যদি খহি পৰে, ঈশ্বৰ অৰ্থাৎ যীশু আপোনাৰ তাত সন্তুষ্ট নহব। প্ৰেইজ দ্য লৰ্ড। সকলোকে বিশ্বাসৰ পৰা যদি খহি পৰে, যীশু সন্তুষ্ট নহব। सोरबाया जुदि फोथायनायनिफ्राय गोग्लैब्ला उनफिनोब्ला जिसुआ बेखौ सन्তুष्ट जानाय नङा। बेनिखायनो आं बुंदों, नोंथांनि जेनाखि फोथायनायनि जेनाखि जि आशीर्बादनि लागै, जेनाखि जि बोसोनखौ लानानै जि आज्ञाफोरखौ दिनै फोरोंबाय, बे आज्ञाखौ जि বিশ্বাস কৰিবৰ কাৰণে যিবোৰ কথা কোৱা হ'ল, যদি বিশ্বাস কৰে, সেই বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক জীৱ। আৰু যদি তুমি সেই বিশ্বাসৰ পৰা খহি পৰে, যীশু সন্তুষ্ট নহব আপোনাক। প্ৰেইজ দ্য লৰ্ড। এ মই কোৱা কথা নহয়। আমেন। এটা যীশুৱে কোৱা কথা, বাক্যই কোৱা কথা। প্ৰেইজ দ্য লৰ্ড। শেষৰ সময়ত দেই, 1 তিমথি আৰু এটা শাস্ত্ৰ পঢ়ি গৈছো। 1 তিমথি 4:1 পৰা পবিত্ৰ আত্মাই স্পষ্ট কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। পবিত্ৰ শাস্ত্ৰ পাঠত স্পষ্ট লিখা আছে, পবিত্ৰ আত্মাই কৈছে অন্তিম কালত শেষত নেই কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। ভ্ৰান্তিকজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মন দিব। অৰ্থাৎ আপোনাক শেষৰ সময়ত আপোনাৰ সেই বিশ্বাস, যিটো নেকি মই কৈছো এজন মানুহৰ 90% বিশ্বাস আছে,
তেনেকুৱা ব্যক্তিৰ গোটেই তেওঁৰ পানী শেষ হৈ যাব পাৰে, যাৰ ফলত বাইবেলে কৈছে প্ৰভু প্ৰভু বুলি কোৱা সকলে যে ঈশ্বৰৰ ৰাজ্যত সোমাব, ইয়ে নহয় যিবিলাকে তেওঁৰ আজ্ঞা পালন কৰিব। আজি মই এইকাৰণে আপোনাক কৈছো, তুমি আজ্ঞাৰ বশৱৰ্তী হৈ পেলাই যিবিলাক কথা আমি ঈশ্বৰৰ বাক্যৰ পৰা আমি চালো, এই সকলোবোৰ বিশ্বাস কৰি আজ্ঞাৰ বশৱৰ্তী যদি আপুনি যদি হয়, তেনেহলে এই পৃথিৱীত জীয়াই থাকোতে আপুনি উত্তম উত্তম ফল ভোগ কৰিবলৈ পাব, আৰু এই ঠাইৰ পৰা আপুনি সিপাৰলৈ যেতিয়া যাব তাতেও আপুনি কি হ'ব, স্বৰ্গ ৰাজ্যত, ঈশ্বৰৰ ৰাজ্যত আপুনি উত্তম উত্তম ফল ভোগ কৰিবলৈ পাব। আপুনি বিচাৰে? আপুনি জীৱনত উত্তম উত্তম ফল ভোগ কৰিব বিচাৰে? আপুনি প্ৰভুৰ লগত আপুনি থাকিব লাগিব, প্ৰভুৰ লগত আপুনি সম্পূৰ্ণ আত্মাত পৰিপূৰ্ণ হৈ থাকিব লাগিব। আপোনাৰ কলহৰ পানী আপোনাৰ সম্পূৰ্ণ মজবুত হৈ থাকিব লাগিব। আপোনাক মই এটা ক'ব যে কেনেকে আপোনাক ধৰি ৰাখিব লাগে, আৰু আনটো মই কম আপোনাৰ সেই কলহৰ পানী শয়তানে কেনেকে কাঢ়িব বিচাৰে। বাইবেলৰ হোৱা ঘটনাটো এক্সাম্পল হিচাপে মই টানি লৈ আনিম, আৰু সেই এক্সাম্পলটো মই এইকাৰণে আনিছো, এই এক্সাম্পলত যেনেকে তেওঁলোকে ঈশ্বৰ জয়যুক্ত কৰিলে আপুনিও জয়যুক্ত কৰিব লাগে, শয়তানক হেৰুৱাব লাগে। আমেন। এক্সাম্পল হিচাপে মই আনিম। যদি আমি 1 বংশাৱলী 4:10 চাই, 1 বংশাৱলী দেই, ইতিহাস, ফাৰ্ষ্ট ক্ৰনিকেল, 1 বংশাৱলী মই পঢ়ি দিছো, 9 পৰা মই পঢ়িছো। জাবেছ তেওঁৰ ভাই ককাইৰ মাজত সকলোতকৈ সম্ভ্ৰান্ত লোক আছিলে। মাকে তেওঁৰ নাম জাবেছ দুখদায়ক দি ক'লে, মই ইয়াক দুখেৰে জন্মালো। এনেকুৱা এজন ব্যক্তি আছে জাবেছ নামৰ, যিজন পৰিয়ালত যিমান ল'ৰা ছোৱালী আছে, যিমান ভাইসকল আছে, তেওঁবিলাকতকৈ সকলোতকৈ তেওঁ সৰু হয়, আৰু বৰ কষ্টদায়ক, বৰ অশান্তিৰ, ৰোগীয়া হয়, বেমাৰী হয়, সমস্যাত থকা হয়, আৰু মাক বাপেকক কষ্ট দিয়া, বহুত কষ্টৰে জন্ম হোৱা, এনেকুৱা ধৰণৰ বেলেগ এজন দুখদায়ক ব্যক্তি জাবেছ নামৰ এজন ব্যক্তি আছিলে। আজি মই ক'ব বিচাৰিছো, আপোনাক শয়তানে আশীৰ্বাদ পোৱাৰ কাৰণে কালি দুখ দিব পাৰে দেই। আপোনাৰ জীৱনত কিবা দুখ আহিব পাৰে, দুখদায়ক হ'ব পাৰে, অশান্তিৰ জীৱন হ'ব পাৰে, সমস্যাৰ জীৱন হ'ব পাৰে, অভাৱৰ জীৱন হ'ব পাৰে, বেমাৰৰ জীৱন হ'ব পাৰে, মানুহবিলাকে আপোনাক দেখিলে ঘৃণ কৰা হ'ব পাৰে, নানা ধৰণৰ সমস্যা জড়িত আপোনাক শয়তানে কৰিব পাৰে, যেনেকে ইয়বক কৰিছিলে। ভালকে খেয়াল কৰিব। কিন্তু আপুনি ভাবি চাব, ইয়বৰ নিচিনাকে আপুনি কলহ ফুল হোৱা দেই জীৱন জল আপোনাৰ তাত আছে, আপুনি অলৰেডি অভিষেকৰ পাত্ৰ হয়। প্ৰেইজ দ্য লৰ্ড। যদিহে আপোনাৰ কলহৰ পানী পুৰ আছে, যদি পুৰ নাই তেনেহলে মই এইটো নকওঁ, পুৰ হোৱাবিলাকক কৈছো। যদিহে আপোনাৰ কলহৰ পানী পুৰ হৈ আছে, তথাপিও আপোনাক পৰীক্ষা কৰিব পাৰে, কাৰণ আপোনাৰ তাত আশীৰ্বাদ থকাৰ কাৰণে শয়তানে পৰীক্ষা কৰিব, কাৰণ ইয়বকো পৰীক্ষা কৰিছিলে। মই শৰ্টকাট এক্সাম্পল বিলাক আনিব বিচাৰিছো। জাবেছ তেওঁৰ নাম, আৰু যেতিয়া জাবেছ যি অৱস্থাত তেওঁ আছিলে, জাবেছে যি অৱস্থাত তেওঁ জীৱন বিতাইছিলে, তেওঁৰ মাক পৰ্যন্ত তেওঁৰ নামটো দিছে দুখদায়ক। বৰ দুখ দিছে তুমি আমাক, আমাৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ কষ্টকৰ জন্ম দিয়ালা, আৰু ঘৰখনত অশান্তি কৰে, সদায় দুখ দিয়াৰ ব্যক্তি হল তুমি হয়, সেইকাৰণে তোমাৰ নামটো জাবেছ। আৰু এই জাবেছ তেওঁ বৰ দুখত তেওঁ জীৱন বিতাই থকাৰ কাৰণে তেওঁৰ সদায় তেওঁ মানুহবিলাকক দুখ দিয়ে, মানুহবিলাকে দুখ পায়, তেওঁ জানে মোৰ নামটোৱে দুখদায়ক,
সেইকাৰণে প্ৰভু মই যদি এনেকা যদি দুখৰ জীৱন বিতাইছো দুখদায়ক যদি হৈছো মোক যদি কোনোবাই যদি দুখ দিছে এনেকা ধৰণৰ মই কাৰণে যদি দুখ পাইছে তেনেহলে প্ৰভু মই আপোনাৰ হাতত মোৰ জীৱন সমৰ্পণ কৰিছো যাবেছে তেওঁ নিজৰ জীৱন সমৰ্পণ কৰি পেলাই তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছে মই জাষ্ট কেইখাৰমান কথাটো কওঁ দেই ইয়াৰ কৈছে কি মই ইয়াক দুখেৰে জন্মালো কিন্তু যাবেছে কি কৈছে কিন্তু যাবেছ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক'লে যাবেছে তেওঁ সদায় ঈশ্বৰৰ ওচৰত এইদৰে তেওঁ প্ৰাৰ্থনা কৰি কয় কি বুলি প্ৰাৰ্থনা কৰে আপুনি মোক আশীৰ্বাদ দিলে প্ৰেজ দ্য লৰ্ড আপুনি মোক আশীৰ্বাদ দিলে আপুনি মোৰ সীমা বঢ়ালে আপুনি মোৰ ওপৰত আপোনাৰ হাত ৰাখিলে আপুনি মোক আৰু এইদৰে দুখ দেখিবলৈ নিদিলে আপুনি মোক যদি ক্ষমা কৰে ৰক্ষা কৰে মই আপোনাৰ পৰা আশীৰ্বাদ পাম যাবেছে যেনেকে প্ৰাৰ্থনা কৰিলে বাইবেলে কৈছে তাতে তেওঁ কোৱাৰ দৰে ঈশ্বৰে তেওঁক দিলে যেনেকৈ তেওঁক ঈশ্বৰৰ পৰা তেওঁ বিচাৰিছে जेरै बियो इसोरनियाव बेबायदि बिबाय आं दिनै दुखुथिया आंखौ जुदि नों अनोब्ला आंनि सिमाखौ जुदि बारायोब्ला आंनि सायाव जुदि नोंनि आखाइखौ जुदि दोनोब्ला आंखौ जुदि नों गाज्रियाव जुदि लाङाब्ला आंखौ नों क्षमा होनानै जुदि आंखौ नोङो नाजावनानै लायोब्ला आङो नोंनिफ्राय आशीर्वादखौ मोनगोन आरो जेरैबायदि बिदों बेबायदिनो बाइबेलाव दं जाबेसे जेनेके प्रार्थना करले तेनेके ईश्वरे तमहे आशीर्वाद दिले प्रेज द लॉर्ड हालेलुया আজি আপুনি কলহৰ পানী পুৰ কৰোতে আপুনি ভাবি লব আপুনি কলহৰ পানী পুৰ কৰিব পাৰিছে মানে আপুনি আশীৰ্বাদ প্ৰাপ্ত হয় আমেন আর এখানে আপনি সদায় আপনার মুখৰ পৰা স্বীকাৰ কৰিব লাগে মই আশীৰ্বাদ প্ৰাপ্ত সকলোকে মই আশীৰ্বাদ প্ৰাপ্ত আন্য আশীৰ্বাদ দং আং আশীৰ্বাদ গোনাं ব্যক্তি আং আশীৰ্বাদ গোনাं ব্যক্তি খাতিনি কব আং আশীৰ্বাদ গোনাं ব্যক্তি আংনাव আশীৰ্বাদ দং মই আশীৰ্বাদ পোৱা ব্যক্তি মোৰ তাত আশীৰ্বাদ আছে আপনি সদায় কব লাগে দুই নম্বৰ কৈছে মোৰ সীমা বঢ়া সকলোকে মোৰ সীমা বঢ়া आंनि सिमाखौ बाराय बिनि अर्थआनो जाबाय नोंनि जिनाखि सीमा बे जानो हागौ 10% 20% 30% 50% আপনি 90% আহিবৰ কাৰণে আপোনাৰ বিশ্বাসৰ আত্মাটো বঢ়াবলৈ কৈ থাকক মোৰ বিশ্বাসৰ আত্মা বঢ়া মোৰ আত্মা বঢ়াই দিয়ক মোৰ আত্মা শক্তিশালী কৰক মোক এইদৰে জ্ঞানৰ তুমি আগুৱাই লৈ যাও বুদ্ধিত আগুৱাই লৈ যাও মোৰ সীমাটো বঢ়াই থাকক সদায় আপুনি তললৈ না যাব আপুনি সদায় ওপৰত যাব কাৰণে প্ৰাৰ্থনা কৰিব সকলোকে মোৰ সীমা বঢ়াই দিয়া মোৰ সীমা বঢ়াই দিয়া आंनि फोथायनायनि सिमाखौ फुवारदो आंनि फोथायनायनि सिमाखौ फोजौदो आंनि फोथायनायनि जायगाखौ गुवार खालायदो आंनि जिबनाव आशीर्वादखौ दोननो थाखाय जायगाखौ फुवारदो प्रेज द लर्ड हालेलुया नांगौ লাগে বৃদ্ধি হোৱা আপোনাৰ লাগে আপনি সীমা বঢ়াব বিচাৰে তেনে যাবেছৰ নিচিনা প্ৰাৰ্থনা কৰক আপোনাৰ সকলোৰে সীমা বাঢ়ি যাব বিশ্বাস বাঢ়িব আত্মা বাঢ়িব শক্তি বাঢ়িব স্বাস্থ্য ভাল হৈ যাব আৰু আপোনাৰ টকা পইচা ধন সম্পত্তি আপোনাৰ বাঢ়ি যাব প্ৰেজ দ্য লৰ্ড
Hallelujah! Hallelujah! আর কি হয়েছে জানে? যাবেছে কি হয়েছে জানে? যাবেছে মা বলে মিছিবাই এবং হে প্রভু আপনার হাত মোর ওপৰত থাকক, সদায় থাকক। Praise the Lord, hallelujah! শান্তবুবং হে শয়তান এবং হে শয়তান, তোমার হাত মোর ওপৰত নহয়, মোর ওপৰত যিশুৰ হাত আছে। অসজনক কলে আপোনাৰ ওপৰত যিশুৰ হাত আছে। Hallelujah! Amen! Amen! মোর ওপৰত যিশুৰ হাত আছে। Hallelujah! সকলে থিয় হব, একবার থিয় হব। আপোনাৰ মূৰত যিশুৰ হাত আছে। অসজনক কব আপোনাৰ মূৰৰ ওপৰত যিশুৰ হাত আছে। আৰু সেইকাৰণে ঈশ্বৰক প্ৰশংসা কৰা। হালেলুয়া! আৰু অসজনক আপোনাৰ মূৰৰ ওপৰত যিশুৰ হাত আছে। আপোনাৰ মূৰৰ ওপৰত যিশুৰ হাত আছে। আৰু সদায় নিজক কায়ো নাথাকিলে কম মোৰ ওপৰত যিশুৰ হাত আছে, মোৰ ওপৰত যিশুৰ হাত আছে। এই চেতান দিগদাৰ আছে কিন্তু মোৰ ওপৰত যিশুৰ হাত আছে। বুজিলে? প্ৰেজ দ্য লৰ্ড। কি কৈছে? হে প্ৰভু আপোনাৰ হাত সদায় মোৰ মূৰৰ ওপৰত ৰাখিবা। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। বহিব। কি কৈছে জানে? আৰু কি কৈছে জানে? কৈছে কি? আপুনি মোৰ সংগে সংগে থাকিলে। প্ৰেজ দ্য লৰ্ড। সকলে কওক, যীশু আপুনি মোৰ সংগে সংগে আছে। প্ৰেজ দ্য লৰ্ড। আপোনাৰ লগত যীশু সদায় সংগে সংগে থাকিবৰ কাৰণে বাইবেলত বহুত বিষয় লিখা আছে। গীতমালাৰ পৰা আপুনি চাব, আপুনি ইব্ৰীৰ পৰা চাব, আপুনি সকলোৱে যে আপোনাৰ লগত সংগে সংগে ঈশ্বৰে তেওঁ নিজৰ স্বৰ্গদূতবিলাকক দি পেলাই আপোনাক পহৰা দিয়ে। আৰু কোন শয়তানৰ বাপ আছে আপোনাক চাবৰ কাৰণে? আছে, যাওয়া নাযায়, আছে। তাৰমানে স্বৰ্গদূত দং থাংজায়া খাতিয়াও। প্ৰেজ দ্য লৰ্ড। তাৰমানে আপোনাৰ লগত স্বৰ্গদূত আছে নাই শয়তানে চাব, আৰু নিজৰ শয়তান লগত কব আছে, যাওয়া নাযায়, চাব নোৱাৰি, ওচৰত আছে। কোন আছে? সংগে সংগে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। মোৰ লগত স্বৰ্গদূত, ঈশ্বৰ আত্মা, স্বয়ং ঈশ্বৰ মোৰ সংগে সংগে আছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আৰু কবি দেই, সদায় কবি, হে প্ৰভু আপুনি মোক কেতিয়াও দুখত লৈ নাযাবা আৰু বেয়াৰ ফাললৈ মোক লৈ নাযাবা। প্ৰেজ দ্য লৰ্ড। সদায় আপুনি নিজক আপুনি ই কৰিব লাগে, কি কৰিব লাগে? এতিয়া আপুনি ধৰি ৰাখিব লাগিব। আপুনি সাৱধান হ'ব লাগে, সাৱধান দেই। এজন আত্মিক ব্যক্তি তেওঁ সদায় কনচিয়াছ হৈ থাকে। আত্মিক ব্যক্তি সদায় সাৱধান হৈ থাকে। জাষ্ট এষাৰ কথাই মই কৈছো, দানিয়েল হয় না, বৰ সুবিধা পাইছে, এৰেষ্ট কৰি লৈ গৈছে হয় না। ইয়াক মানে তাতে বেবিলনত নবুকদনেছৰ ৰজাৰ খানা খাবলৈ সুযোগ দিছে, শাস্ত্ৰ পঢ়িবলৈ শিকিবলৈ সুযোগ দিছে। সকলোবোৰ সুবিধা দানিয়েলে নবুকদনেছৰ ৰজাৰ সময়ত বেবিলনত সব সুবিধা পাইছে। আৰু দানিয়েলে কৈছে তেওঁ নিজক কনচিয়াছ, সদায় সাৱধান। কি কৈছে? এই দানিয়েলে বহুত সুবিধা পাইছে, আৰু এই সুবিধা পোৱা সত্ত্বেও তেওঁ যিহেতু কনচিয়াছ হয়, আত্মাৰে পৰিপূৰ্ণ হয় দানিয়েলে, হয়নে? আৰু তেওঁ নিজক সদায় সাৱধানতাত চলে। আৰু সেইকাৰণে তেওঁ কৈছে কি, ये कैसा खाना है नहीं चलेगा। কৈছে নে নাই? আৰু নিজৰ সাৱধান কৈছে, মোৰ ঈশ্বৰে বেয়া পাব, মই ইয়াক কেতিয়াও কোনোদিন খোৱা নাই, মই এইটো নাখাওঁ। সাৱধানতা হয় না নহয়? নিজৰ ঈশ্বৰে দুখ পাব। আমাৰ
ঈশ্বৰে আমাক যেন দুখ নাপায় আপুনি সদায় কনচিয়াছ সাৱধান হৈ থাকিব আত্মাই য'ত পঠাই য'ত কি কৰিব পাৰে কয় তাতেহে আপুনি কৰিব তাতেহে আপুনি হাত দিব সেইকাৰণে মই তেতিয়াও কৈছোঁ ডক্টৰ বিলি গ্ৰামে যিটো কৈছিলে তিনিটা বস্তু কেতিয়াও নাখাবা বুজিছালা আপুনি সাৱধান হ'ব নহ'লে তাৰ দ্বাৰাই আপোনাক কি কৰিব ফিনিছ কৰিব আপোনাৰ কলহৰ পানী শেষ হৈ যাব সাৱধান যদি নহয় ঠিক আছে দেই আজি আমাৰ ডেকা ল'ৰাবিলাকৰ কি হ'ব ক'ৰবাত যদি যায় ক'ৰবাত যদি লগ পায় ক'ৰবাত যদি কিবা সুবিধা পায় কায়ো নাই পাষ্টৰো নাই মন্দিৰৰ মানুহো নাই কায়ো নাই আৰু কি কৰিব हम किसी से कम नहीं है হয় না নহয় সাৱধানতা নাই আপোনাৰ আত্মিকতা জিৰো হৈ যাব শয়তান সব লৈ যাব পাইছালা সেইকাৰণে বাইবেলে যাবেছে কৈছে মোক কেতিয়াও বেয়াৰ ফাললৈ লৈ নাযাবা সকলোৱে কয় মোক কেতিয়াও বেয়াৰ ফাললৈ নাযাবা মোক কেতিয়াও আৰু দুখ নিদিবা পাইছালা কাৰ প্ৰাৰ্থনা যাবেছৰ প্ৰাৰ্থনা কিন্তু তেওঁ কি আছিলে ইমান দুখদায়ক জীৱন তেওঁ বিতাই আহিছিলে কিন্তু ইয়াৰ জীৱনটো আজি তেওঁ যেনেকৈ খুজিলে ঈশ্বৰে তেনেকেই তেওঁ আশীৰ্বাদ কৰিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া যাবেছৰ পৰা আমি যাবেছৰ প্ৰাৰ্থনা আমি শিকিব পাৰোঁ